শিক্ষক নিযুক্তিৰ ভেৰিফিকেশ্যন লিষ্টখন ওলোৱাৰ পাছতেই প্ৰাৰ্থীসকলৰ মনত যি শংকা আহি গৈছিলে যে ইমানখিনি এক্সট্ৰা কাৰিকুলাম চাৰ্টিফিকেট এবছৰৰ ভিতৰতে ক'ৰ পৰা আহিলে। এই সম্পৰ্কে আমিও বাতৰি আচলতে প্ৰকাশ কৰি আছিলোঁ, আমি ভিডিঅ' দি আছোঁ, সেয়া হয়তো সকলোৱে গম পায় আপোনালোকৰ কাৰণে। যি সেই আচলতে ভুৱা চাৰ্টিফিকেট বুলি একাংশই বা বহুতে ক'ব বিচাৰে যে সেই ভুৱা চাৰ্টিফিকেটেৰে এপ্লাই কৰিছে বহু প্ৰাৰ্থীয়ে। সেই বাতৰিটো আজি অসমীয়া খবৰ কাকতত সবিস্তাৰে প্ৰকাশ কৰিলে। কি বুলি তেওঁলোকে প্ৰকাশ কৰিলে সেয়া আমি আলোচনা কৰিম। পঢ়ি দিম বাতৰিটো, আপোনালোকে শুনি যাব, আৰম্ভণিৰ পৰা শেষলৈকে শুনি যাব। ভিডিঅ'টো লাইক কৰি এতিয়াই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক, যাতে এই বিষয়টো বহুলভাৱে প্ৰচাৰিত হয় আৰু সঁচাকৈ ভুৱা প্ৰাৰ্থীসকলে যাতে চাকৰি ল'ব নোৱাৰে তাৰ কাৰণে আপোনালোকৰো অলপ এক্টিভনেছটো লাগিব। শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ মন্তব্য এটা দিবলৈ একেবাৰে নাপাহৰিব। অসমীয়া খবৰ এইখন বাতৰি কাকত 9 ছেপ্টেম্বৰ 2024 চন, অৰ্থাৎ আজি প্ৰকাশ পাইছে। আজি সোমবাৰ আৰু 23 ভাদ। যদিহে চাই তেতিয়াহ'লে দেখিব যে স্থায়ী পদত নিযুক্তিৰ বাবে টেট উত্তীৰ্ণ 2661 গৰাকীয়ে দাখিল কৰিছে NCC ক্ৰীড়া সাংস্কৃতিক ক্ষেত্ৰৰ সন্দেহজনক প্ৰমাণপত্ৰ। অৱশ্যে ইয়াত 2661 গৰাকী নহয়, ইয়াতকৈ হয়তো কমিব। যিগৰাকীয়ে বাতৰিটো দিছিলে তেওঁ আচলতে এইটো অকণমান বেছিকৈ দিয়া নিচিনা লাগিছে। 2661 গৰাকী নহয়, তাতকৈ অলপ কম, প্ৰায় 1900 গৰাকীয়ে এনেকুৱা ধৰণৰ চাৰ্টিফিকেট দিছে। বাৰু পিছত কি লেখা আছে সেইটো আমি পঢ়ি দিছোঁ যে শিক্ষক নিযুক্তিত ভুৱা প্ৰমাণপত্ৰৰ প্ৰয়োভৰ। আবেদনৰ সৈতে 1856 জন প্ৰাৰ্থীয়ে সাংস্কৃতিক ক্ষেত্ৰৰ 470 জনে, ক্ৰীড়া ক্ষেত্ৰৰ 333 গৰাকীয়ে দিছে NCC অভিজ্ঞতাৰ প্ৰমাণপত্ৰ। ৰাজ্যত একাংশ শিক্ষকে ভুৱা প্ৰমাণপত্ৰ দাখিল কৰি শিক্ষক পদৰ বাবে আবেদন কৰাৰ অভিযোগ উঠিছে। বাছনি তালিকাত স্থান লাভ কৰিবলৈ শৈক্ষিক প্ৰমাণপত্ৰৰ লগতে অতিৰিক্ত অৰ্হতা আৰু অভিজ্ঞতা সম্পৰ্কীয় অনেক প্ৰমাণপত্ৰ দাখিল কৰা হৈছে। এই অতিৰিক্ত প্ৰমাণপত্ৰসমূহ বেছিভাগেই ভুৱা আৰু অকৰ্তৃত্বশীল পক্ষৰ পৰা গ্ৰহণ কৰা বুলি কোৱা হৈছে। যদিহে বিভাগীয় নিৰীক্ষণত ভুৱা প্ৰমাণপত্ৰ বুলি প্ৰমাণিত হয় তেনেহ'লে সংশ্লিষ্ট আবেদনকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হ'ব। উল্লেখ্য যে যোৱা 2 ছেপ্টেম্বৰত খানাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত, বাকী অংশসমূহ আমাৰ হাতত আছে, 6 পৃষ্ঠাত আছে। গোটেই কথাখিনি আমি আলোচনা কৰিলে বহুত বেছি দীঘলীয়া হৈ যাব, আপোনালোকে আমনি পাব পাৰে। বাকী পৃষ্ঠাটো আমি পঢ়ি নিদিওঁ, আমাৰ লগত আছে। কিন্তু আপোনালোকক মূল কথাটো এইটোৱেই কৈছোঁ যে যি আচলতে বাতৰিটো প্ৰকাশ পাই আছে, যি ভেৰিফিকেশ্যন লিষ্ট ওলোৱাৰ পাছতে সকলো প্ৰাৰ্থীৰ যি শংকা, তেওঁলোকৰ চাকৰিৰ এটা অনিশ্চয়তা আহি পৰিছে। আমি বাৰে বাৰে এটা কথা কৈ আছোঁ যে প্ৰকৃতজনে পাওক, প্ৰকৃত আচলতে চাৰ্টিফিকেট হোল্ডাৰজনে পাওক, যিয়ে নেকি প্ৰথমতে হয়তো আঞ্চলিক ভিত্তিত, তাৰপিছত জিলা ভিত্তিক, তাৰ আগতে ব্লক ভিত্তিত, তাৰপাছত ষ্টেটত গৈছে, ষ্টেটৰ পৰা ষ্টেট কমিটিয়ে চিলেকশ্যন কৰি নেশ্যনেল পৰ্যায়লৈ গৈছে। নেশ্যনেল পৰ্যায়ত তেওঁ পাৰ্টিচিপেশ্যন কৰি কিবা এটা হয়তো পদক পাইছে বা নাপাইছে সেইটো পিছৰ কথা, কিন্তু সেই তেনেকুৱা লেভেলৰ মানুহে চাকৰি পাওক, আমাৰ কোনো ক'বলগীয়া একো নাই। সকলো টেট উত্তীৰ্ণৰ ক'বলগীয়া একো নাই, কিন্তু যি বক্ৰ পথেৰে চাৰ্টিফিকেট লোৱাৰ অভিযোগ আছে সেইসমূহ আচলতে চৰকাৰে তন্নকৈ পৰীক্ষা কৰা, আচলতে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাটো বহুত বেছি প্ৰয়োজনীয়। ষ্টেট কমিটিৰ পৰা ৰিপৰ্ট বিচৰাটো বহুত প্ৰয়োজনীয়। সঁচাকৈ এই প্ৰাৰ্থীগৰাকীয়ে গৈছিল নে খেলিবলৈ, এনেকুৱা ধৰণৰ কামখিনি কৰিলেহে কিন্তু আচলতে প্ৰকৃত ন্যায় হ'ব। কাৰণ যদিহে এইসমূহে চাকৰি পায় তেতিয়াহ'লে যিমান সংখ্যকে এপ্লাই কৰিছে, আমি যদিও 20,000 ধৰোঁ যে LPUPত এপ্লাই কৰিছে, সেই 20,000 প্ৰাৰ্থীৰ সৈতে অন্যায় কৰা হ'ব। গতিকে সকলোখিনি কাম তন্নকৈ পৰীক্ষা কৰাটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। ৰাতিপুৱাই আপোনালোকক খবৰটো দিলোঁ, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।